হেল্ল' ৰীমা ৰন্ধা চেনেলত আপোনালোকক সকলোকে নমস্কাৰ। আজি মই বনাম ঢকলাৰ তৰকাৰী। ইয়াৰ কাৰণে ঢকলাখিনি মই আগতে মেৰিনেট কৰি থৈছোঁ গৰম পানী দি পেলাই লগত 15 মিনিটমান থৈ পেলাই এতিয়া মই কেৰাহীত অলপমান ভাজি ল'ম। হৈ গ'ল ভাজা, নমাই ল'ম। এখন ডিছত মই অলপমান তেল লগাই পেলাই ঢকলাখিনি হেৰি কৰি ল'ম, পিচ কৰি ল'ম। লগালগ পিচ নকৰিব, অলপ টাইম ঠাণ্ডা হ'ব দিব, তাৰপিছত পিচ কৰিব, নহ'লে গোটেই ঢকলাখিনি ভাঙি যাব। কাটাৰ পিছত ঠাণ্ডা হোৱাৰ পিছত ফ্ৰাই কৰি ল'ম। ফ্ৰাই হৈ গ'ল, ঢকলাখিনি উঠাই ল'ম। ঢকলা ভাজা তেলখিনিতে পাঁচফোৰণ দি দিম। আদা, আদাখিনি ভাজি হৈ গ'লে ৰঙাকৈ ভাজি ল'ম আদাখিনি। আদাখিনি ভাজা হৈ গ'ল, এতিয়া কাটি ৰখা বিলাহী, কেঁচা জলকীয়া দি দিম। অলপ সময় বিলাহী আৰু কেঁচা জলকীয়াখিনি ভাজি ল'ম। আলুখিনি আগতে বইল কৰি থৈছিলোঁ, আলুখিনি দি দিম। আলুখিনি দিয়াৰ পিছত অলপ টাইম ফ্ৰাই কৰি ল'ম। এতিয়া দি দিম আলুখিনিত হালধি, জলকীয়াৰ গুড়া আধা চামুচ, জিৰাৰ গুড়া হাফ চামুচ, নিমখ, ভালকৈ মছলাখিনি ভাজা হৈ গ'ল, পানী দি দিম। উতল আহি গ'লে ঢকলাখিনি দি দিম। তেল আহি গৈছে, এতিয়া ঢকলাখিনি ভাজি ৰখা দি দিম। গৰম মছলা, হৈ গ'ল ঢকলাখিনি, এতিয়া নমাই ল'ম। কেনেকুৱা লাগিল ঢকলা ৰেচিপি? আপোনালোকেতো চাই পেলাই চেনেলটো ছাবস্ক্ৰাইব নকৰে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব।